যুদ্ধ হব মৰমৰে যুদ্ধ হব স্নেহৰে। হেৰ জধামূৰ্খ, কিহৰ যুদ্ধৰ কথা কৈছ ঐ? ছাৰ মানে আমাৰ মৰমৰ যুদ্ধৰ কথা কৈছো, চেনেহৰ যুদ্ধৰ কথা কৈছো। মৰমৰ যুদ্ধ, চেনেহৰ যুদ্ধ, এইটো আকৌ কেনেকুৱা ধৰণৰ যুদ্ধ? হেৰৌ ভালকে বুজাই কচোন, কি ক'ব বিচাৰিছ? ছাৰ মানে যদি মই একদম চিধা চিধিকে ক'বলৈ যাওঁ তেনেহ'লে চব ক্ষেত্ৰত মাইকী মানুহবিলাকক চবে মৰম কিয় কৰে আপুনি কওকচোন বাৰু। মাইকী মানুহক চবে কিয় মৰম কৰে? হেৰৌ তই কি বুজাব খুজিছ বাৰু কচোন? তোৰ মনত থকা প্ৰশ্নটো তয়ে কৰ, তয়ে নিজে উত্তৰ দে। মই নোৱাৰিছো আৰু তোৰ লগত। ছাৰ শুনক তেনেহ'লে, বিজেপি চৰকাৰে মহিলাসকলক কিয় বেছি গুৰুত্ব দিয়ে বাৰু কওকচোন। মই জনাততো ভাৰতত মহিলাৰ সংখ্যা বেছি আৰু সেইটো কাৰণে বিজেপিয়ে মহিলাসকলক বেছি গুৰুত্ব দিয়ে। বাকী তোৰ ভাৱ কি হয় সেইটো তয়ে জানো আৰু। নহয় ছাৰ, আপুনি কোৱা কথাটো একেবাৰে নহয়। বিজেপিয়ে মহিলাক গুৰুত্ব দিয়া কাৰণটো হ'ল ভগৱানে মহিলাসকলক বেছি গুৰুত্ব দিছিলে আকৌ। হেৰৌ অলপ গদ্ধ, তই এইবিলাক কি কথা বকি আছ হে? ভগৱানে মহিলাক বেছি গুৰুত্ব দিছিল বাৰু কচোন ক, কেনেকে ভগৱানে মহিলাক বেছি গুৰুত্ব দিলে বাৰু ক, তই ক। তেনেহ'লে শুনক ছাৰ, কেতিয়াবা আমি কওঁনে যে ভগৱানক কৌশিক কৰ? নকওঁ, কৌশিক কৰ বুলি কিয় ক'ম আকৌ? ভগৱানক আমি কেতিয়াবা কওঁনে যে হেমন্ত কৰ? নকওঁ আকৌ। আৰু এইবিলাক কি কৌশিক, কি হেমন্ত, মই একো বুজা নাই দেই তই কি ক'ব বিচাৰিছ। ছাৰ কেতিয়াবা আমি মন্দিৰত গৈ কওঁনে যে দীপজ্যোতি কৰ? হেৰৌ নকওঁ, এতিয়া আচল কথাটো ক যে আমি কি কওঁ। তেতিয়াহ'লে শুনক ছাৰ, আমি কি কওঁ? আমি খালি কওঁ যে পূজা কৰ, অৰ্চনা কৰ, আৰতি কৰ। আৰু এই পূজা অৰ্চনা আৰতি কোন হ'ল? মাইকী মানুহৰ নাম হ'ল। বাৰু মাইকী মানুহৰে হ'ল, কিন্তু তাতে তই কেনেকে কলি যে ভগৱানে কেৱল মাইকী মানুহকহে ভাল পায়? কাৰণ ছাৰ কেতিয়াও ভগৱানৰ ওচৰত কৌশিক, হেমন্ত, দীপজ্যোতিৰ নামেই লোৱা নাই। খালি কৈ আছে পূজা অৰ্চনা আৰতি। মানে ভগৱানে পূজা অৰ্চনা আৰতি মানে মহিলাক ভাল পায়। গতিকে বিজেপিয়ে মহিলাসকলকে বেছি ভাল পায়, তেওঁলোককে বেছি গুৰুত্ব দিয়ে, নে কি কয় ছাৰ? সেইটো কথাহে। সেই কথাটোকে তই আকৌ চিধা কেনেকৈ উল্টাই বগাই কৈ আছে দে। পিছে যি নহওক, তোৰ কথাটোত কিন্তু যুক্তি আছে দেই, মানিব লাগিব। আচ্ছা যি নহওক বাৰু, তহঁতে এটা কথা গম পাৱ নে যে আমাৰ গাঁৱত চোৰ ওলাইছে হে? আৰু সেই চোৰকেইটাক কালি ধৰিছে, গম পাৱ নে নাই? ছাৰ গম পাওঁ। এনেকুৱা চোৰক ধৰি ছাৰ ডিঙি কাটি দিব লাগে, তাৰ বাদে বেলেগ উপায়ে নাই আৰু, নহ'লে সিহঁতে আকৌ ক'ৰবাত গৈ খেলি মেলি কৰি থাকিব। সেইটোতো হয়েই, কিন্তু আইনখনতো আৰু নিজৰ হাতত তুলি ল'ব নোৱাৰি ন। গতিকে এনেকুৱা কিবা হ'লে তেওঁলোকক আৰু যিমানেই যি নহওক আৰু পুলিচৰ ক্ষেত্ৰত গতাই দিয়াটোৱে ভাল আৰু। নহয় ছাৰ, একেবাৰে নহয় এইটো কথা। চোৰক কেতিয়াও বেয়াকে ক'ব নালাগে। কি কলি? চোৰক বেয়াকে ক'ব নালাগে? হয় ছাৰ, একেবাৰে বেয়াকে ক'ব নালাগে। কাৰণ কি ঠিক আকৌ সেই চোৰটোৱে কোনটো পাৰ্টিত জইন কৰিব, আকৌ MLA মিনিষ্টাৰ হৈ পেলাই আমাৰ মাজলৈ আহে।